গৰম দিনত আমাৰ ছালৰ বাবে এলোভেৰা জেল এবিধ বঢ়িয়া বিউটি ইনগ্ৰিডিয়েণ্টছ হয়। এই এলোভেৰা জেল গৰমৰ দিনত কেনেকৈ আমাৰ স্কিনত লগালে আমাৰ স্কিনৰ পৰা ক'লা দাগ ছানবাৰ্ণ দূৰ হ'ব, স্কিনখন বগা হ'ব, উজ্জ্বল হ'ব, তাকেই মই আজিৰ এই ভিডিঅ'টোত আপোনালোকক দেখুৱাম। হাই ফ্ৰেণ্ডছ, আপোনালোক সকলোকে মোৰ অসমীয়া হাউচ চেনেলৰ নতুন এটা ভিডিঅ'ৰ মাজলৈ স্বাগতম জনাইছোঁ। আশা ৰাখিছোঁ আপোনালোক সকলো ভালে আছে। বৰ্তমান এইকেইদিন যে ইমান বেছিকৈ গৰম পৰিছে নহয়নে বাৰু? এই গৰমতে আমাৰ ছালখন খুব বেছিকৈ জ্বলা পোৰা কৰি থাকে। ছালখন ৰঙা পৰি যায়, ছানবাৰ্ণ হয়, টেনিং হয়, ঘামচিৰ সমস্যা হয়, পিম্পলৰ সমস্যা হয়। যদি আপোনালোকৰো এই সমস্যাবোৰ হৈছে তেতিয়াহ'লে আপোনালোকে এই এলোভেৰা জেলটো ব্যৱহাৰ কৰিব পাৰে। এই এলোভেৰা জেলটো ব্যৱহাৰ কৰাৰ পাছতে আপোনালোকৰ ছালখন ঠাণ্ডা ঠাণ্ডা অনুভৱ হ'ব, জ্বলা পোৰা কমিব, ছালখন হাইড্ৰেট কৰি ৰাখিব, নেচাৰেলি আপোনালোকৰ ছালখন গ্ল' কৰিবলৈ, উজ্জ্বল কৰিবলৈ, ছানবাৰ্ণ দূৰ কৰিবলৈ সহায় কৰিব। এতিয়া এই এলোভেৰা জেলটো কেনেধৰণে আপোনালোকৰ স্কিনত ব্যৱহাৰ কৰিলে আপোনালোকৰ স্কিনৰ পৰা ঘামচিৰ সমস্যা, পিম্পলৰ সমস্যা, ছানবাৰ্ণ, টেনিঙৰ সমস্যা দূৰ হ'ব তাকেই দেখুৱাম। দেখুৱাৰ আগতে আপোনালোকলৈ এটা ৰিকুৱেষ্ট আছিল, আপোনালোকে যদি মোৰ এই ভিডিঅ'টো ভাল পায় মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, আৰু এতিয়ালৈকে যদি মোৰ অসমীয়া হাউচ চেনেলটো আপোনালোকে ছাবস্ক্ৰাইব কৰি লোৱাই নাই তেতিয়াহ'লে সোনকালে ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ওচৰতে থকা বেল আইকনটো আপোনালোকে প্ৰেছ কৰিবলৈ নাপাহৰিব। সেইটো প্ৰেছ কৰি দিলেহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন আপোনালোকলৈ সোনকালে যাব, আৰু সোনকালে মোৰ ভিডিঅ'বোৰ আপোনালোকে চাবলৈ পাব। এই নেচাৰেল এলোভেৰা জেলটো কেনেধৰণে আমাৰ স্কিনত ব্যৱহাৰ কৰিব লাগে সেইটো মই এতিয়া আপোনালোকক দেখুৱাম, কাৰণ বহুতে ব্যৱহাৰ কৰিব নাজানে, যাৰ ফলত তেওঁলোকৰ এই নেচাৰেল এলোভেৰা জেলটো ব্যৱহাৰ কৰিলে স্কিনখনত খজুতি হয়। আৰু বহুতে কমেণ্ট কৰি থাকে যে নেচাৰেল এলোভেৰা জেলটো মই মোৰ স্কিনত লগাব নোৱাৰোঁ, খজুতি হয়। আপোনালোকে এই নেচাৰেল এলোভেৰা জেলটো ব্যৱহাৰ কৰিবলৈ হ'লে এই নেচাৰেল পাতটো কাটি অনাৰ পাছতে আপোনালোকে এগিলাচ পানীত এনেকৈ ডুবাই পেলাই থৈ দিব এঘণ্টাৰ কাৰণে। এঘণ্টাৰ কাৰণে যেতিয়া আপোনালোকে এইটো ডুবাই থৈ দিব, ইয়াৰ পৰা এটা হালধীয়া ৰঙৰ পানী যায়, সেই পানীটো যাব, আৰু সেই পানীটো যোৱাৰ পাছত আপোনালোকে কেনেধৰণে ব্যৱহাৰ কৰিব লাগে মই এতিয়া দেখুৱাম। আপোনালোকে মই যেনেকৈ দেখুৱাম তেনেকৈ আপোনালোকে এলোভেৰা জেল ব্যৱহাৰ কৰিব, আপোনালোকৰ কেতিয়াও স্কিনত। এতিয়া মই ইয়াৰ পৰা পাতটো দুটুকুৰাকৈ কাটি ল'লোঁ। কাটি লোৱাৰ পাছত ইয়াৰ ছাইডৰ কেইটুকুৰা কাটি লৈছোঁ। মই এঘণ্টা এগিলাচ পানীত এই পাতটো ডুবাই থৈ দিছিলোঁ। ইয়াৰ পাছত এতিয়া মই ব্যৱহাৰ কৰিম। ইয়াৰ পৰা এতিয়া মই ওপৰৰ এই পাতটো দেখিছেনে, কাটি উলিয়াই এতিয়া এই জেলটো ব্যৱহাৰ কৰিম। আৰু এই জেলটো ব্যৱহাৰ কৰাৰ আগতে এবাটি পানীত এনেকৈ ধুই ল'ম। অলপমান ভাল পানীত এনেকৈ মোহাৰি পাতটো ধুই ল'ব। তাৰ পাছত আপোনালোকে ব্যৱহাৰ কৰিব, তেতিয়া খজুতি নহয়। ভালকৈ মোহাৰি এতিয়া ধুই ল'লোঁ। এলোভেৰা পাতটো ভালকৈ ধুই থৈছোঁ। তাৰ পাছত মই লৈছোঁ এচামুচৰ জোখাৰে বেচন। এই বেচনৰ লগত এতিয়া মই মিক্স কৰিম অকণমান কস্তুৰী হালধি। কস্তুৰী হালধি আৰু বেচন ভালকৈ মিক্স কৰি লৈছোঁ। কস্তুৰী হালধি আৰু বেচন মিক্স হোৱাৰ পাছত ইয়াতে দুটোপালমান নাৰিকল তেল দি দিছোঁ। এতিয়া মই ভালকৈ নাৰিকল তেলখিনি মিক্স কৰি লৈছোঁ। নাৰিকল তেলখিনি ভালকৈ মিক্স কৰি লোৱাৰ পাছত আনিছোঁ এটুকুৰা নেমু। ইয়াতে নেমু ৰস অকণমান দিম, আধা চামুচৰ জোখাৰে নেমু ৰস। আপোনালোকৰ স্কিনত যদি নেমু ৰস লগালে প্ৰব্লেম হয় তেতিয়াহ'লে আপোনালোকে তাৰ ঠাইত বিলাহী ৰস দিব। এতিয়া মই এই যি টুকুৰা এলোভেৰা পাত কাটি লৈছিলোঁ, সেই কাটি লোৱা এলোভেৰা পাতটোতে এইখিনি ঘঁহিয়াই পেলাই মুখত লগাই এনেকৈ 5 পৰা 10 মিনিটলৈ মাছাজ কৰিম। গৰম দিনত এইদৰে এলোভেৰা জেল লগাব, আৰু লগাই পেলাই ধোৱাৰ পাছত আকৌ আপোনালোকে এলোভেৰা জেলেই লগাব লাগিব। কেনেকৈ লগাব মই পিছত দেখুৱাই আছোঁ। ইয়াত লগাই এনেকৈ মুখত লগাই ধুনীয়াকৈ 5 পৰা 10 মিনিট খুব ধুনীয়াকৈ স্কিনখন মাছাজ কৰি থাকিব। এনেকৈ 5 পৰা 10 মিনিট যেতিয়া আপোনালোকে স্কিনখন মাছাজ কৰি থাকিব, স্কিনত লাগি থকা যিবোৰ ডেড স্কিন চেল বা মৃত ছাল, শুকান ছাল, সেইবোৰ দূৰ হৈ যাব। আৰু সেইবোৰ যেতিয়া দূৰ হ'ব আপোনালোকৰ স্কিনখন আৰু এনেকৈ মাছাজ কৰিলে স্কিনৰ পৰা ছানবাৰ্ণ, টেনিং দূৰ হ'ব, পিম্পলৰ সমস্যা দূৰ হ'ব, একনিৰ সমস্যা দূৰ হ'ব। আৰু এনেকৈ মাছাজ কৰিলে আপোনালোকৰ স্কিনখনত ঠাণ্ডা অনুভৱ হ'ব, জ্বলা পোৰা কমিব। এনেকৈ আপোনালোকে 10 মিনিট মাছাজ কৰি লোৱাৰ পাছত আৰু 5 মিনিট এনেকৈ লাগি থাকিবলৈ দিব। তাৰ পাছত আপোনালোকে এখন ভিজা ৰুমাল লৈ মুখখন ভালকৈ মচি পেলাব। আৰু মুখখন মচি লোৱাৰ পাছত এলোভেৰা জেল কেনেধৰণে গৰমৰ দিনত লগালে আমাৰ ছালখন ঠাণ্ডা লাগি থাকিব সেইটো দেখুৱাই আছোঁ ৰ'ব। মুখখন মচি ল'লোঁ। মচি লোৱাৰ পাছত এতিয়া ভালকৈ মই ঠাণ্ডা পানীৰে মুখখন ধুই আহোঁ। এতিয়া মই মুখখন ধুই আহিলোঁ। মুখখন ধোৱাৰ পাছত ছালখন খুব ধুনীয়া চাফাও হৈ গৈছে আৰু খুব ধুনীয়াকৈ উজ্জ্বল হৈ গৈছে।
ইয়াৰ পাছত এল'ভেৰা জেলটো কেনেধৰণে লগাব সেইটো চাওঁ আহক। তাৰ কাৰণে মই নেচাৰেল এল'ভেৰা জেলটো নাই লোৱা, এইটো কিনা এল'ভেৰা জেলটোৱে লৈছোঁ। নেচাৰেলটো লগাই আপোনালোকে ৰাখি নথ'ব, আপোনালোকে মুখখন ধুই পেলাব। আৰু এই কিনা এল'ভেৰা জেলটো আপোনালোকে লগাই পেলাই ৰাখিব পাৰিব। ইয়াৰ পৰা এতিয়া মই অকণমান জেল ল'লোঁ। এতিয়া এই এল'ভেৰা জেলৰ লগত মই মিক্স কৰিম অকণমান গোলাপ জল। গোলাপ জল আৰু এল'ভেৰা জেল ধুনীয়াকৈ মিক্স কৰি ল'লোঁ। মিক্স কৰি লোৱাৰ পাছত এতিয়া মুখত লগাই আকৌ 2 পৰা 3 মিনিট ধুনীয়াকৈ স্কিনখন মাছাজ কৰিম। এনেধৰণে আপোনালোকে এল'ভেৰা জেল গৰমৰ দিনত ব্যৱহাৰ কৰি চাব। স্কিনখন ঠাণ্ডা ঠাণ্ডা অনুভৱ হ'ব, জ্বলা পোৰা কমিব, নেচাৰেলি আপোনালোকৰ ছালখন গ্ল' হ'বলৈ, বলিৰেখা কমিবলৈ সহায় কৰিব। এনেধৰণে আপোনালোকে হাততো লগাব পাৰে। আজিৰ এই এল'ভেৰা ফেচ পেকটো আপোনালোকে সপ্তাহত 4 দিনকৈ ব্যৱহাৰ কৰিব। এসপ্তাহৰ ভিতৰতে আপোনালোকৰ স্কিনৰ পৰা ছানবাৰ্ণ দূৰ হৈ যাব, টেনিঙৰ সমস্যা দূৰ হ'ব, ঘামচিৰ সমস্যা দূৰ হ'ব, স্কিনখন খুব ধুনীয়াকৈ নেচাৰেলি গ্ল' হৈ যাব। আৰু যিটো মই এল'ভেৰা জেল আৰু গোলাপ জল মিক্স কৰি দেখুৱালোঁ সেইটো আপোনালোকে সদায় ব্যৱহাৰ কৰিব পাৰিব। আজিৰ এই ভিডিঅ'টোত মই আপোনালোকক এল'ভেৰা জেল গৰমৰ দিনত কেনেকৈ লগালে আপোনালোকৰ স্কিনখন খুব ধুনীয়া হৈ থাকিব, ঘামচিৰ সমস্যা, টেনিঙৰ সমস্যা, পিম্পলৰ সমস্যা দূৰ হ'ব, ছানবাৰ্ণৰ সমস্যা দূৰ হ'ব সেইটো দেখুৱালোঁ। আপোনালোকে যদি এই ৰিমেডিটো ভাল পাইছে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত এটা লাইক কৰিব, মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি আপোনালোকৰ ফ্ৰেণ্ডৰ লগত এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব। নতুন এটা ভিডিঅ' লৈ, নতুন বেলেগ টিপছ লৈ আপোনালোকৰ মাজলৈ আকৌ আহি আছোঁ। তেতিয়ালৈকে নমস্কাৰ, আজিলৈ আহোঁ।